নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো 2 দিন পিছতে একাউণ্ট যোগে লাভ কৰিব টকা আৰু লগতে ট্ৰেক্টৰ পাৱাৰ টিলাৰ লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰে দি দিব আৰু আপাৰ আইডি বনাব লাগিব বাধ্যতামূলক কৰি দিছে। সবিস্তাৰে জানি লওক আজিৰ প্ৰথমটো খবৰ। দুৰ্গা পূজাৰ সময়তে ভাল খবৰ। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। হয়, দুৰ্গা পূজাৰ সময়তে ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহি পৰিছে। মাত্ৰ 2টা দিনৰ পিছতে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ধন। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে এয়া ভাল খবৰ। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন জমা কৰিব চৰকাৰে। যদিহে আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেন্তে পুৱাতে পৰীক্ষা কৰক একাউণ্ট। বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। শীঘ্ৰেই কৰক EKYC আপডেট। আপুনি চৰকাৰী টকা পাবলৈ আপডেট কৰিব লাগিব। দেশৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক আপাৰ আইডি কাৰ্ড। হয়, পৰৱৰ্তী খবৰটো হৈছে ভাল খবৰ। এতিয়াই উলিয়াব লাগিব আপাৰ আইডি কাৰ্ড। আপাৰ আইডি কিন্তু বনাব লাগিব। যিসকলে আপাৰ আইডি কাৰ্ড বনোৱা নাই, আপাৰ আইডি কাৰ্ড বাধ্যতামূলক কৰিছে। আৰু কিয় বনাব আপোনাক সবিশেষ জনাই দিম। কি কামত প্ৰয়োজন হ'ব এই কাৰ্ড সবিস্তাৰে জানি লওক। শিক্ষাৰ্থীৰ শৈক্ষিক তথ্য, বঁটা, ডিগ্ৰী, বৃত্তি আৰু অন্যান্য ক্ৰেডিট ডিজিটেলাইজ হ'ব এই আপাৰ আইডি কাৰ্ডৰ জৰিয়তে। প্ৰাক প্ৰাথমিকৰ পৰা উচ্চ শিক্ষাৰ শিক্ষাৰ্থীলৈকে এই সকলোৱে কিন্তু কৰিব পাৰিব আপাৰ আইডি কাৰ্ড। 12 সংখ্যাৰ আপাৰ নম্বৰৰ যোগেদি এগৰাকী শিক্ষাৰ্থীৰ সকলো তথ্য সন্নিৱিষ্ট হ'ব। ওৱান নেশ্যন ওৱান আইডি কাৰ্ডৰ লক্ষ্য কেন্দ্ৰ চৰকাৰৰ। কিদৰে উলিয়াব এই আপাৰ আইডি কাৰ্ড সবিস্তাৰে মই জনাই আছোঁ। হয়, অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত কৰিব পাৰিব আবেদন। ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ কৰা হৈছে আপাৰ আইডিৰ কাম কাজ। আপাৰ আইডিৰ বাবে একাডেমিক বেংক অফ ক্ৰেডিট ৱেবছাইটত প্ৰৱেশ কৰিব লাগিব। মাই একাউণ্টত ক্লিক কৰি নিৰ্বাচন কৰক ষ্টুডেণ্ট অপশ্যন। ইয়াৰ পিছতে ছাইন আপ কৰি সন্নিৱিষ্ট কৰি ব্যক্তিগত নথি পত্ৰ দিব লাগিব। প্ৰয়োজন হ'ব মোবাইল নম্বৰ, ঠিকনা আৰু আধাৰ কাৰ্ডৰ তথ্য। হয়, ডিজিলকাৰ একাউণ্টত কৰক লগ ইন। KYC পৰীক্ষণৰ পিছতে সম্পূৰ্ণ হ'ব আপাৰ আইডি আবেদন প্ৰক্ৰিয়া। লগে লগে কৰিব পাৰিব ইয়াৰ বাবে ডাউনলোড। পৰৱৰ্তী খবৰ। কৃষি যন্ত্ৰপাতি আৰু ভূমি স্বাস্থ্যৰ বাবে কৃষি যি সঁজুলি প্ৰদান কৰিব, অৰ্থাৎ কৃষকসকলক 250টা কৃষক গোটৰ লগতে 2490 গৰাকী কৃষকলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, কঠীয়া ৰোপণ যন্ত্ৰকে ধৰি বিভিন্ন কৃষি যন্ত্ৰপাতি বিতৰণ কৰিব। অৰ্থাৎ আজি কিন্তু উদ্বোধনী কৰিছে। কৃষকৰ মাজত 4 লাখতকৈ অধিক সংখ্যক ভূমি স্বাস্থ্য পত্ৰ বিতৰণ কৰিছে আজি। হয়, যদি আপুনি এজন কৃষক হয়, প্ৰকৃত কৃষক, তেন্তে আপুনি চৰকাৰৰ এই ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিৰ বাবে আবেদন কৰিব লাগিব। আৰু আবেদন কৰিলে আপুনি লাভ কৰিব চৰকাৰৰ এই পাৱাৰ টিলাৰ আৰু যি ট্ৰেক্টৰ। হয়, বিনামূলীয়াকৈ লাভ কৰিব। কেনেকৈ আবেদন কৰিব নিশ্চয় জনাই দিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক আজিলৈ মানে।